মহানগৰীৰ যৌতিকুছিৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা। যৌতিকুছিৰ সঞ্জয় মহন্তৰ পত্নী হিৰণ মহন্ত যোৱা বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে উদালবাক্ৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু বৰ্তমান মহিলাগৰাকীক 13 বছৰীয়া সন্তান শাহুমাক আৰু স্বামীয়ে বিচাৰি হাবাথুৰি খাইছে আৰু ইতিমধ্যে চিচিটিভিত বন্দী হৈছে মহিলাগৰাকীয়ে হাতত কাপোৰৰ বেগ এটা লৈ কৰবালৈ গৈ থকা। জানিব পৰা মতে যোৱা 7ৰ পৰা 8 মাহ পূৰ্বে সঞ্জয়ৰ পত্নী হিৰণ মহন্তই ইনষ্টাগ্ৰামত কৰ্ণাটকৰ যুৱকৰ লগত কথোপকথন হৈ আছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ স্বামীয়ে। এতিয়া স্বামীৰ সন্দেহ পত্নীক কোনোবা দুষ্ট চক্ৰ অন্য ৰাজ্যত বিক্ৰী কৰা বুলি। লগতে স্বামীৰ মৰমৰ পত্নী য'তে আছে ঘূৰি অহাৰ বাবে হাতজোৰ কৰি অনুৰোধ জনাইছে দুৰ্ভগীয়া স্বামীয়ে। পৰিয়ালৰ নাইবা স্বামীৰ কথা নাভাবিলেও কণমানি সন্তানটিৰ মুখৰ ফালে চাই ঘূৰি আহিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে। আৰু পৰিয়ালৰ লোকৰ আহ্বান, কোনোবাই যদি মহিলাগৰাকীক প্ৰত্যক্ষ কৰে তেন্তে 99,576-72141 আৰু 98,598-28821 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। এতিয়ালৈকে তেনেকুৱা একো খবৰ পোৱা নাই। দৌৰা-দৌৰি কৰি আছোঁ, দিনে ৰাতি এক কৰি আছোঁ। মই জনাত মই ৰাতিপুৱা ডিউটিত ওলাই গৈছোঁ 9:30 বজাত। তাৰ আগতে মোৰ ল'ৰাটোক মই স্কুলত 8:15-20 মানত এৰিছোঁ। এৰি পেলাই ঘৰত গৈ মই গা পা ধুই খাই লৈ কিনে টিফিন লৈ পেলাই মই ডিউটিত ওলাই গৈছোঁ। নৰ্মেলি বাকী যেনেকৈ যাওঁ সদায় তেনেকৈ 9:30 ওলাই গৈছোঁ। তেতিয়ালৈকে চব নৰ্মেলে আছিলে। তাৰপিছত ডিউটিত গৈ পেলাই মই দিনটো একো ফোনাফোনি কৰা নাই। 1:30 বজাত ভাবিছিলোঁ মিছেছক ফোন কৰি জনাওঁ যে বাবুটোক সোনকালে গৈ অকণমান লৈ আহিবা আৰু। আগে পিছেও তেনেকৈ কথা হয় সময়খিনিত। ফোন কৰিলোঁ, ছুইচ অফ। মই ভাবিলোঁ হিল এৰিয়াত থাকোঁ যিহেতুকে অকণমান নেটৱৰ্ক ইছ্যু থাকিব পাৰে, সেই বুলি পেলাই মই অকণমান দেৰিকৈ কল কৰিম। তেনেকৈ আৰু 5 মিনিট পিছত কল কৰিলোঁ, ছুইচ অফ। তাৰপিছত তেনেকৈ কৰোঁতে মনত অলপ সন্দেহ উপজিল, কাৰণ আগে পিছে হয়তো তাইৰ ফালৰ পৰা ফোন আহে, নহ'লে মই ফোন কৰোঁ স্কুলত আনিব যোৱা সময়টো বা টিউশ্যনত আনিব যোৱা সময়ত। যেতিয়া তেনেকৈ ছুইচ অফ তেতিয়া মনত অলপ সন্দেহ হ'ল। সময়টো গৈ আছে, 2টা বাজিলে, 2টাৰ পৰা 2:30 বাজিলে, 3টা বাজিলে। মনত ডাউট হ'ল, বহুত ধৰণৰ নানান চিন্তা আহিলে, হাত ভৰি কাম নকৰা হৈ গ'ল। তাৰপিছত মই গাড়ী চলাই আছোঁ, সেইটো মই ছাৰক ক'লোঁ, ছাৰ মেম আছিলে, মেমক ক'লোঁ, ছাৰ মেম এনেকুৱা তেনেকুৱা কথা, মোৰ ৱাইফৰ ফোনটো লগা নাই, মই এবাৰ ঘৰৰ ফালে যাব লাগিব, বহুত ডাঙৰ এটা বিপদত মানে এটা মনটো বেয়া লাগি আছে আৰু। তাৰপিছত মেমে ক'লে ঠিক আছে হ'ব, মোক তই ঘৰত থৈ পেলাই তাড়াতাড়ি যা। যিহেতুকে মোৰ ঘৰৰ পৰা বেছি দূৰ ডিষ্টেঞ্চ নহয় অফিচটো, তাতে মই ড্ৰপ কৰি পেলাই দৌৰা-দৌৰিকৈ বাইকখন লৈ ওলাই আহিলোঁ। ওলাই আহি পেলাই স্কুলত চালোঁ, স্কুলৰ বাচ্ছাবোৰ গুচি গ'ল। তাৰপিছত মোৰ বন্ধুজনক ফোন কৰিলোঁ যে এনেকুৱা তেনেকুৱা দেখা পাইছে নেকি মোৰ ৱাইফক? কৈছে নাই। মই বাচ্ছাটোক কি কয়, বাচ্ছাটোক বাৰু ঠিক আছে মই লৈ আহিছোঁ, মিছেছক দেখা নাই। তাৰপিছত মই স্কুলৰ ৰাস্তা আশে পাশে চবতে খবৰ কৰিলোঁ, দোকানবোৰত চালোঁ, ফটো এখন নেদেখিলোঁ। তাৰপিছত মোৰ মনটো বিৰাট ভয় লাগিব ধৰিছে, কি কৰোঁ নকৰোঁ। ঘৰত গ'লোঁ, ঘৰত গৈ পেলাই দেখিলোঁ সকলো বস্তু ঠিকেই আছে। গডৰেজৰ পৰা 3-4যোৰমান কাপোৰ নাই, হাতত এটা স্মাৰ্ট ৱাটচ পিন্ধে তাই, সেইটো নাই, মোবাইলটো আৰু চাৰ্জাৰটো নাই। বাকী তেনেকুৱা একো খবৰ পাতি নাই। লগালগ থানাত আহিলোঁ, থানাত আহি জনালোঁ, থানাৰ পৰা FIR এখন দিলোঁ। তেওঁলোকে যিমান পাৰোঁ চেষ্টা কৰিম বুলি ক'লে। লগত লৈ যোৱা মোবাইল নাম্বাৰ, ফোন নাম্বাৰ 2টা আছিলে, এটা ৰিচেণ্টলি 1 মাহ আগতে বন্ধ কৰাইছিলোঁ, সেইটোও দিলোঁ, আৰু যিটো নতুন চিম আছে সেইখন নাম্বাৰো দিলোঁ, মোবাইলৰ IMEI নাম্বাৰবোৰো দিলোঁ। এতিয়া আজি 5 দিনেই হ'ল, এতিয়ালৈকে কোনো খা খবৰ নাই। ক'ত গ'ল, কেনেকৈ গ'ল, কাৰ লগত গ'ল মানে ধৰিব পৰা নাই। এতিয়া মানে কি কৰোঁ কি নকৰোঁ উপায় মানে একো ক'বলৈ ভাষাই নাই। মানে মনটোও বহুত বেয়া আছে। ঘৰত এটা 13 বছৰৰ ল'ৰা আছে, সন্তান আছে, তেওঁৰো মন চন বেয়া, মাৰো মন বেয়া, ভাইটি বোৱাৰী চবৰে মন বেয়া। কিবা ঘৰুৱা সমস্যা আছিল? ঘৰুৱা সমস্যা বুলিবলৈ চাওক, এতিয়া সাংসাৰিক জীৱনত সৰু সুৰা কিবা থাকেই, সেইটো যদি সুধি পেলাই যদি মই কওঁ কিবা সমস্যা বুলি কিনে হয়তো ভুল হ'ব পাৰে। সৰু সুৰা থাকে, এতিয়াই কিবা কাজিয়া লাগিলোঁ, খং কৰিলোঁ। নাই নাই নাই, 2টা নম্বৰ চলাই বা কিবা এনেকুৱা পাইছিলে নেকি, কিবা বেলেগ নম্বৰ? নাই নাই, তাই এটাই চলায়। মানে 7 মাহমান আগতে কৰ্ণাটকৰ কোনোবা ল'ৰা এটাৰ লগত ইনষ্টাগ্ৰামতে কথা পাতিছিল। তাৰপিছত তেনেকৈ গম পোৱাত মই তাইক সোধোতে জোৰ কৰোঁতে নাম্বাৰটো ওলালোঁ। নাম্বাৰটোত কথা পাতি পেলাই কিবা কিবি এনেকৈ তৰ্ক বিতৰ্ক হৈছিলে ইমানখিনি। মেছেজ কৰে, কিবা কৰে, ফোন নাম্বাৰটো কিয় দিছা, কিয় ল'লা, এনেকৈ টাইপৰ কথা হৈছিলে। তাৰপিছত এনেকৈ খঙতে অকণমান 2-3 থাপৰ মাৰিছিলোঁ। মাৰি পেলাই মোবাইল এটা ভাঙিও দিছিলোঁ খঙৰ জ্বালাত, যিহেতুকে মই কামত ব্যস্ত থাকোঁ। মহিলা এজনে এনেকৈ কৰিলে কোনো পুৰুষে সহ্য নকৰে। তো মোবাইল এটা ভাঙি দি 2 দিন পিছত মই আকৌ এটা নতুন মোবাইলো আনি দিছোঁ। দি পেলাই কৈছোঁ কিবা ভুল হৈ যাব পাৰে, মানুহ মাত্ৰ ভুল কৰিছা বাৰু, ঠিক আছে, নেক্সট টাইম নকৰিবা, ভালকৈ চলা, যিহেতুকে এখন সংসাৰ আছে, আমাৰ এটা ধুনীয়া ল'ৰা আছে, ল'ৰাটোৰ লগত ব্যস্ত থাকা, তেওঁৰ স্কুলত গুৰুত্ব দিয়া,
এনেকৈ চলিলোঁ। তেওঁ কৈছে ঠিক আছে আজিৰ পৰা ভুল নকৰোঁ আৰু যি হ'ল হ'ল আৰু তেওঁলোকৰ ঘৰতো জনাই দিওঁ সৰু সুৰা কিবা হ'লে। তেনেকুৱাই ধুনীয়াকৈ চলি আছিলে। কিন্তু আজি বুধবাৰে 12 তাৰিখে হঠাৎ ৰাতিপুৱা যোৱালৈকে ধুনীয়াকৈ মাত বোল হাঁহি ধেমালিৰে আছে। তেওঁ 11:20 মানত ওলাই গ'ল, কেমেৰা এজনৰ কেমেৰাত ধৰা পৰিছে। তাৰপিছত ক'ত গ'ল কি হ'ল এতিয়ালৈকে কোনো খা খবৰে নাই। আপোনাৰ ঘৰৰ মানুহ খবৰ দিছেনে পত্নী? পত্নীৰ ঘৰৰ ফালে জনাইছোঁ, দাদাকক, মাকক, মাহীয়েকক, তাৰপিছত মাহীয়েকৰ ছোৱালী সকলোৰে লগত যাৰ যাৰ ফোন নাম্বাৰ কণ্টেক্ট আছে কথা চথা পাতিছোঁ। সকলোৰে এটাই কথা, আমি গম নাপাওঁ, আমালৈকে এতিয়ালৈকে একো জাননী অহা নাই, ফোন যোগে একো আমি গম পোৱা নাই। তুমি কিবা যদি জানা আমাক জনাবা, এনেকৈ ক'লে। সন্দেহ এতিয়া ছাৰক দিছোঁ গোটেইখিনি ডিটেইলছ। এতিয়া মই এটা সাধাৰণ গাড়ী চালক, মোৰ মানে ইমান নলেজো নাই, কিন্তু ছাৰহঁতে চাইছে 2-3টামান নাম্বাৰ তেনেকৈ ছাছপেক্ট আছে। মই ভাবোঁ ছাৰহঁতে যদি ভালকৈ অকণমান ইনভেষ্টিগেশ্যন কৰে নিশ্চয় কিবা ওলাব বুলি ভাবোঁ। মই মোৰ মানুহজনীক ঘূৰাই বিচাৰোঁ, মোৰ মানুহজনীক মই ঘৰত আগৰ নিচিনাকৈ ঘূৰি অহাটোৱে বিচাৰোঁ। কাৰণ এতিয়া মই মানে দিনতে মানে ৰাস্তা নেদেখা নিচিনা হৈছে। কাৰণ মই দিনৰ কামত যাওঁ, কাম কৰি আহি পেলাই ঘৰখনত কি লাগে নালাগে টকা পইচা দিহে চাব পাৰোঁ। বাকী ঘৰখনৰ সমস্ত কাম দায়িত্ব, ল'ৰাটোৰ স্কুল যোৱা অহা, টিউশ্যন অহা যোৱা, ড্ৰেছ পাতি সেইবোৰ মানুহজনীয়ে চায়। তো মই দেউতাকটো হৈ পেলাই মই ইমানখিনি কৰিব নোৱাৰোঁ। তো সেই বস্তুটোৰ কাৰণে মাতিছিল। তেখেতে যদি বাতৰিটো চাই আছে, মই এটাই হাতযোৰ কৰি কিনে অনুৰোধ কৰিম, তুমি যেনেকৈ আছা, য'তেই আছা, যি পৰিস্থিতিতে নাথাকা কিয়, তুমি মোৰ ওচৰলৈকে ঘূৰি আহা। কমচে কম মোৰ কাৰণে নহ'লেও তুমি আমাৰ ল'ৰাটোৰ কথা ভাবি পেলাই, তাৰ কথাটো ভাবি পেলাই তুমি ঘূৰি আহা। হয়তো নজনাতে মোৰ কিবা ভুল হ'ব পাৰে, মোক তুমি কোৱা, মই ভুলটো শুধৰাবলৈ চেষ্টা কৰিম। নাজানো কি ভুল কৰিছোঁ কি কৰা নাই, তুমি মোক জনালে মই চেষ্টা কৰিম। কিন্তু আকৌ যাতে আগৰ নিচিনা এখন সুখৰ সংসাৰ গঢ়ি তুলিব পাৰি, সেইটোৰ কাৰণে কামনা কৰিছোঁ। সকলোৱে যাতে আশীৰ্বাদ কৰে আৰু ছাপোৰ্ট কৰে। কোনোবাই যদি তাইক ক'ৰবাত দেখা পায় তেতিয়াহ'লে ফোন যোগে নাম্বাৰ দিয়া যাব, সেই হিচাপে যোগাযোগ কৰক, তাইক যাতে উলিয়াই দিব পাৰে। সেইখিনি সকলোৰে ওচৰত মানে আহ্বান থাকিল আৰু। গুৱাহাটীৰ পৰা ৰীমা শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।